নিৰ্বাচনলৈ মাথো কেইটামান দিন বাকী আছে আৰু এতিয়া শাসক আৰু বিৰোধী ব্যস্ত নিজৰ নিজৰ প্ৰচাৰত। সেয়েহে গৌৰৱ গগৈৰ এক দুৰ্দান্ত ভাষণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আনিছোঁ। যিহেতু গৌৰৱ গগৈ নিৰ্বাচন তুৰংগত, তেন্তে আহক সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ। বিধায়ক ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া, জিলা কংগ্ৰেছৰ উপসভাপতি প্ৰাণ কৰ্মী ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মাননীয় সুব্ৰমণ্য গগৈ ডাঙৰীয়া, উপস্থিত থকা জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ইন্দ্ৰজিৎ পেগু ডাঙৰীয়া, আমাৰ চাহপুৰৰ উপসভাপতি প্ৰদেশ চাহপুৰৰ উপসভাপতি ৰামনাথ চৌধুৰী ডাঙৰীয়া, উপস্থিত থকা আমাৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী বন্দী গৰীয়া বাইদেউ, আমাৰ জিলা চাহপুৰৰ সভাপতি দীনেশ ৰত্না ডাঙৰীয়া, ব্লক কংগ্ৰেছৰ সভাপতি অনিল শইকীয়া ডাঙৰীয়া, জিলা কংগ্ৰেছৰ আমাৰ উপসভাপতি উৎপল গগৈ ডাঙৰীয়াকে প্ৰমুখ কৰি মঞ্চত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল, NSY, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, ইয়াং ব্ৰিগেড, সেৱা দলৰ বিষয়ববীয়াসকল, IT চেল, ছ'চিয়েল মিডিয়া চেল, আদিবাসী চেলৰ বিষয়ববীয়াসকল আৰু ইয়াত উপস্থিত থকা বিভিন্ন বাগানৰ পৰা, বিভিন্ন গাঁৱৰ পৰা অহা আমাৰ দলৰ সদস্যসকল, শ্ৰদ্ধেয় ৰাইজ, আজি আপোনালোকৰ মাজত আহি মোক মনত পৰে মোৰ প্ৰয়াত ব্যক্তি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ বৰুৱা। কিয় মনত পৰে? কি তেওঁ সদায় কৈছিল যে কংগ্ৰেছ দল হ'ল দুখীয়া মানুহৰ দল, কংগ্ৰেছ দল হ'ল মহাত্মা গান্ধীৰ আদৰ্শ পালন কৰা দল। কংগ্ৰেছ দলৰ উদ্দেশ্য হ'ল যে মহাত্মা গান্ধীৰ কোৱা দৰে দুখীয়া মানুহৰ চকু পানী মোহাৰি দিব লাগে। আৰু আজিৰ তাৰিখত বাগানৰ ভিতৰতে কওক বা গাঁৱৰ ভিতৰতে কওক, দুখীয়া মানুহৰ অৱস্থা, মহিলাসকলৰ অৱস্থা, শ্ৰমিকসকলৰ অৱস্থা, খেতিয়কসকলৰ অৱস্থা একদম ভাল নহয়। দুখ লাগে যেতিয়া আমি বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলক দেখা পাওঁ। তেওঁলোকক দেখিলে যেন লাগে যে তেওঁলোকৰ মাজত আনন্দহে আনন্দ। তেওঁলোকক দেখিলে যেন লাগে যে তেওঁলোকে যোৱা 10 বছৰত অসমৰ দুখীয়া মানুহৰ গোটেইবোৰ সমস্যা সমাধান কৰি দিলে। কিমান তেওঁ দুখীয়া মানুহৰ পৰা আঁতৰত আছে আপোনালোকে ভালদৰে জানে। আমি জানো আপোনালোকৰ কষ্ট, কিয়নো বিভিন্ন সময়ত বিভিন্ন যাত্ৰাৰ যোগেদি আমি আপোনালোকৰ মাজত আমি গৈছোঁ। মহিলাসকলৰ লগত আমি আলোচনা কৰিছোঁ, গম পাইছোঁ যে মহিলাৰ মনত কিমান চিন্তা। আজি অসমৰ মহিলাসকলে চাইছে যে কেনেদৰে গাঁৱৰ ভিতৰত, বাগানৰ ভিতৰত এতিয়া মদৰ দোকান চাৰিওফালে খুলিবলৈ আৰম্ভ কৰিছে, যাৰ ফলত এই অঞ্চলৰ ডেকা ল'ৰাবোৰ, এই অঞ্চলৰ পুৰুষবোৰ এতিয়া মদ খাই নিজৰ জীৱন ধ্বংস কৰিছে আৰু নিজৰ ঘৰৰ পৰিৱেশ বেয়া কৰিছে। ঘৰৰ ভিতৰত মাৰপিট, ঘৰৰ ভিতৰত কাজিয়া। আজি যোৱা 5 বছৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিনত এই মদৰ দোকান হোৱাৰ পিছত আজি আমাৰ ঘৰত শান্তি আদি নাইকিয়া হৈ গৈছে। দুখ লাগে যেতিয়া মহিলাসকলে আমাক কয় যে আমাৰ লগত মাৰপিট হৈছে, আমি পুলিচ থানালৈ যাওঁ,
আৰু পুলিচ থানাত আমাক অসম আৰক্ষীয়ে সহায় নকৰে, আমাৰ FIR নলয়, আমাৰ কেছটো গুৰুত্ব নিদিয়ে, আমাক ন্যায় দিবলৈ চেষ্টা নকৰে। গৃহ বিভাগৰ দায়িত্ব কাৰ? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী। কিন্তু তেওঁ কি কৰিছে? মদৰ দোকান খুলিছে, ঘৰৰ শান্তি শেষ কৰিছে, আৰু অসমৰ আৰক্ষীসকলক কৈছে যে গাঁৱৰ বাগানৰ দুখীয়া মহিলাসকলৰ কেছ তোমালোকে নলবা। এনেকুৱা পৰিস্থিতি। মহিলাবোৰে কয় যে তেওঁলোকে দেখিছে যে তেওঁলোকৰ ল'ৰা জীৱনবোৰ আজি ড্ৰাগছ খোৱাৰ পিছত গোটেই নৱপ্ৰজন্মৰ জীৱন ধ্বংস হৈ গৈছে। দিনে দিনে ড্ৰাগছ, চাৰিওফালে নিচা, যদিও চাৰিওফালে নিচা ব্যাপক ৰূপ ধাৰণ কৰে, কেনেদৰে আমি অসমৰ ভিতৰত উন্নয়ন দেখা পাম? কেনেদৰে নিজৰ গাঁৱৰ বাগানৰ ভিতৰত আমি এটা শান্তিৰ পৰিৱেশ দেখা পাম? আজি গাৰ দিনত এই ড্ৰাগছৰ সমস্যা বাঢ়িছে, এয়া হ'ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিনত। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিনত মদৰ সমস্যা বাঢ়িছে আৰু ড্ৰাগছৰ সমস্যা বাঢ়িছে। সেইকাৰণে আমি কংগ্ৰেছ দল হিচাপে আমি প্ৰতিশ্ৰুতি দিছো যে আমি অসমৰ মহিলাসকলৰ এই সমস্যা পৰৱৰ্তী দিনত আমাৰ চৰকাৰ আহিলে আমি নাইকিয়া কৰিম, আমি মদৰ সমস্যা শেষ কৰিম, আমি ড্ৰাগছৰ সমস্যা শেষ কৰিম। দুখ লাগে আজি আমাৰ বাগানৰ মহিলাবোৰ আমাক কয় যে আমাক সপোন দেখাইছিল 351 টকাৰ, কিন্তু আজি মুখত পেটৰ কাপোৰ মাৰি আমি ৰাতি শুবলৈ গৈছো। বস্তুৰ দাম ইমান বাঢ়ি গৈছে, বজাৰৰ ভিতৰত প্ৰতিটো বস্তুৰ দাম বাঢ়ি গৈছে, সাধাৰণ দৰৱৰ দাম বাঢ়ি গৈছে, কিন্তু আজি গাড়ীখন আৰ্থিক দুৰ্বলতাৰ বাবে আমি পেটৰ কাপোৰ মাৰি আমি ৰাতি শুই গৈছো। ল'ৰাবোৰে কয় যে কি কৰো, সপ্তাহৰ ভিতৰত আমি 3 দিন খাবলৈ আমাৰ ওচৰত টকা পইচা নাই, সেইকাৰণে এতিয়া আমি চোৰ ডকাইতৰ পিছে পিছে আমি দৌৰিছো, চিণ্ডিকেট কৰিবলৈ আমি আৰম্ভ কৰিছো, ড্ৰাগছৰ বিজনেছ কৰিবলৈ আৰম্ভ কৰিছো। ক'ৰবাৰ পৰা আমাক টকা লাগে। এয়া হ'ল বৰ্তমানৰ সমস্যা। আৰু মুখ্যমন্ত্ৰী চালে তেওঁ মঞ্চত নাচি আছে, তেওঁ গান গাই আছে, তেওঁ ফটো বনাই আছে, তেওঁ ৰীল বনাই আছে, তেওঁ কোনো চিন্তা নাই যে বাগানৰ ভিতৰত গাঁৱৰ ভিতৰত কিনো আৰ্থিক অৱস্থা। ভাবিছে কি যে 1250 টকা দি আপোনালোকৰ মুখখনটো বন্ধ কৰিবলৈ বিচাৰে, 1250 টকা দি আপোনালোকৰ মুখখনটো বন্ধ কৰিবলৈ বিচাৰে। ইয়াৰ আগতেও আঁচনি আছে, প্ৰায় তৰুণদেৱৰ দিনত, কংগ্ৰেছ চৰকাৰ দিনত মহিলাসকলৰ বাবে ঢেৰ আঁচনি আছে, মামনি, মাজনী, বাইদেউ, নবৌ, কল্পতৰু, কিন্তু কেতিয়াও আঁচনি নামত মহিলাসকলক ভাবুকি দিয়াত আছে, মহিলাসকলক ভয় খুৱাই দিয়াত আছে। কিন্তু আজি এই পৰিস্থিতি হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিনত। এগৰাকী মহিলা কিমান কাম কৰিব লাগে, বাগানত কাম কৰিব লাগে, গাঁৱত হাজিৰা কৰিব লাগে, ঘৰখন চম্ভালিব লাগে, চাফ চিকুণ ৰাখিব লাগে, ভাত ৰান্ধিবলৈ হয়, ল'ৰা ছোৱালী স্কুলত থবলৈ হয়, ল'ৰা ছোৱালীৰ বাবে ভাত ৰান্ধিবলৈ হয়, চোৰৰ কাম শিকাই দিবলৈ হয়, পঢ়া শুনা কৰাবলৈ হয়, দৰৱ কিনিবলৈ হয়, কাপোৰ কিনিবলৈ হয়। তথাপিও বিজেপি দলে কৈছে যদি 1250 টকা লাগে ঘৰৰ কাম বাদ দিয়া, আমাৰ সমাজলৈ আহা, আমাৰ সমাজ হৈ থাকে 1250 টকা পাব। এয়া হ'ল বিজেপি দলৰ অপহাস। আজি মোবাইলৰ যুগ, যিদিনা আপোনালোকে আঁচনি সুবিধা পাব লাগে
তেতিয়া তেওঁলোকে নিজৰ কামখিনি কৰি থাকিব লাগিব কিন্তু আজিৰ তাৰিখত বিজেপি দলৰ জোন চাওক বিজেপি দলৰ অত্যাচাৰ চাওক যদি দেওবাৰে বিজেপি সভালৈ নাহে 1250 টকা নাপাব এনেকুৱা হৈছে আজি ভিডিঅ'টো এইখিনি আছিল এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাবৰ বাবে আজি এই ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ আজিলৈ বাই বাই